Welcome to Crack All Exam YouTube channel. আজি আমি অলজিকাৰ সেকেন্ড লেকচাৰ ষ্টাৰ্ট কৰিব লৈছোঁ। আশা কৰিছোঁ তোমালোকৰ এক্সাম প্ৰিপাৰেশ্যন ভালে চলি আছে। আহক টাইম ৱেষ্ট নকৰি আজি আমাৰ লেকচাৰটো ষ্টাৰ্ট দিওঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ হলি অউণ্ড ছাবচিডিয়াৰী অফ অইল ইণ্ডিয়া লিমিটেড। তো ইয়াত আমি হলি অউণ্ড মানে কি বুজিব লাগিব। হলি অউণ্ড আৰু ছাবচিডিয়াৰী মানে মই অলৰেডি তোমালোকক যোৱাকালি লেকচাৰটোত কৈছিলোঁ। ছাবচিডিয়াৰী মানে হৈছে কণ্ট্ৰল বাই, ঠিক আছে, কোনে কণ্ট্ৰল কৰিছে। তো তোমাৰ ইয়াত কৈছে যে হলি অউণ্ড মানে হৈছে যাৰ শ্বেয়াৰ্ছ, গোটেই শ্বেয়াৰ্ছখিনি বেলেগে কণ্ট্ৰল কৰি আছে, ঠিক আছে, ফুল্লি কণ্ট্ৰল কৰি আছে বেলেগে। তো ইয়াত কৈছে যে অইল ইণ্ডিয়া লিমিটেডে কোনখন এনেকুৱা ছাবচিডিয়াৰী আছিলে যোনখন ফুল্লি অ'ন কৰি আছে অইল ইণ্ডিয়া। তো ইয়াত আমাৰ কাৰেক্ট আনচাৰ হৈ যাব অইল ইণ্ডিয়া ছুইডেন AB, ঠিক আছে, অইল ইণ্ডিয়া ছুইডেন AB আমাৰ কাৰেক্ট আনচাৰ হৈ যাব। আহক আমি ছেকেণ্ড কুৱেশ্যনটো লৈ আহোঁ। অইল ইণ্ডিয়া হোল্ডছ এ 50% শ্বেয়াৰ হোল্ডিং ইন হুইচ জইণ্ট ভেঞ্চাৰ ফৰ ৰিনিউৱেল পাৱাৰ জেনেৰেশ্যন, ঠিক আছে। অইল ইণ্ডিয়াৰ কোনটোৱে 50% শ্বেয়াৰ হোল্ডিং মানে শ্বেয়াৰ হোল্ড কৰি আছে কোনটো জইণ্ট ভেঞ্চাৰে এই ফৰ ৰিনিউৱেল পাৱাৰ জেনেৰেশ্যন, ঠিক আছে। তোমালোকে যদি এই ৰিনিউৱেল পাৱাৰ জেনেৰেশ্যনৰ বিষয়ে নাজানা কমেণ্ট কৰি জনাবা, মই ইয়াৰ ওপৰতো ভিডিঅ' বনাম, ঠিক আছে। ইয়াত আমাৰ কাৰেক্ট আনচাৰটো হৈ যাব APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেড, ঠিক আছে। নেক্সট আমি কুৱেশ্যনটো লৈ আহোঁ। হুইচ অফ দ্য ফলোইং জইণ্ট ভেঞ্চাৰ্ছ হেজ অইল ইণ্ডিয়া নট ৰিপৰ্টেডলি পাৰ্টনাৰ্ড, ঠিক আছে, পাৰ্টনাৰ্ড ইন এজ পাৰ দ্য লেটেষ্ট অভাৰভিউ। এইটো মানে লেটেষ্ট এতিয়া মানে চলি আছে, ঠিক আছে। তো মই ইয়াত যোনটো কৈছে ৰিপৰ্টেডলি পাৰ্টনাৰ্ড মিনিংটো মই ইয়াত লিখি দিছোঁ যাতে তোমালোকৰ PDF-টো চালে সুবিধা হয়, ঠিক আছে। ৰিপৰ্টেডলি পাৰ্টনাৰ মিনছ পাৰ্টনাৰশ্বিপ হেজ বিন এনাউন্স অৰ ৰিউমাৰ বুলি কয় ন, ৰিউমাৰ এটা চলি আছে, বাট দেয়াৰ মাইট নট বি অফিচিয়েল কনফাৰ্মেশ্যন অৰ ডিটেইলছ এভেইলেবল, ঠিক আছে। পাৰ্টনাৰশ্বিপ সেইটো এনাউন্স কৰি দিছে আৰু নাইবা এইটো সেই ৰিউমাৰ হিচাপে চলি আছে, কিন্তু এতিয়ালৈকে অফিচিয়েলি কনফাৰ্মেশ্যন হোৱা নাই, ঠিক আছে, একো ইয়াৰ ডিটেইলছ এভেইলেবল নাই। তো ইয়াৰ আমাৰ কাৰেক্ট আনচাৰটো হ'ব আভি অইল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ঠিক আছে। আৰু ইয়াত জানিবলগীয়া কথা এটাও আছে, মই ইয়াত লিখি দিছোঁ, এইটো এটা এছ'চিয়েট কোম্পানী, ঠিক আছে, নট এ জইণ্ট ভেঞ্চাৰ। এছ'চিয়েট কোম্পানী এতিয়া মানে কি, এছ'চিয়েট কোম্পানী মানে যদি আমি কওঁ এইটো তোমাৰ মানে কি হ'ব, মানে পাৰ্টনাৰশ্বিপত আছে, ঠিক আছে, কিন্তু ইয়াৰ মানে শ্বেয়াৰ হ'ল মানে খুব কম শ্বেয়াৰ হোল্ডিং থাকে, কিন্তু কণ্ট্ৰল নাথাকে তাৰ ওপৰত দেই। যেনেকৈ ধৰা এই জইণ্ট ভেঞ্চাৰত কি আছিলে, জইণ্ট ভেঞ্চাৰত যেনেকৈ তোমাৰ কিছুমান কোম্পানী অইলে ফুল্লি কণ্ট্ৰল কৰিছিলে, ঠিক আছে। ইয়াত সেইটোৱে এছ'চিয়েট কোম্পানী সেইটোৱে বুজাইছে, পাৰ্টনাৰশ্বিপত আছে কিন্তু যেনেকৈ ধৰা অইলে পাৰ্টনাৰশ্বিপত থাকে কিন্তু তাৰ ওপৰত মানে কণ্ট্ৰল কৰিব পৰা নাই, মানে কণ্ট্ৰল ৰখাৰ সেই পাৰ্মিশ্যনটো পোৱা নাই মানে, ঠিক আছে, এছ'চিয়েট কোম্পানী সেইটোকে কয়। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। হুইচ অফ দ্য ফলোইং ইজ লিষ্টেড এজ এন এছ'চিয়েট কোম্পানী অফ অইল ইণ্ডিয়া, ঠিক আছে। সেই যে এতিয়া যে ক'লোঁ এছ'চিয়েট মানে কি হয়, এইটো তোমাৰ আভি অইল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ঠিক আছে। এইটো অকল চোৱা 25% এছ'চিয়েট মানে 25% পাৰ্টনাৰশ্বিপ অকল পাইছে, ঠিক আছে। এতিয়া আমাৰ নেক্সট 5 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ। এজ অফ আৰ্লি জুলাই 2024 হুইচ কাণ্ট্ৰি ইজ নট এক্সপ্লিচিটলি মেনশ্যন এমং অল ইণ্ডিয়াছ অভাৰচিজ ENP পাৰ্টিচিপেটিং ইণ্টাৰেষ্ট জুৰিডিকশ্যন, ঠিক আছে। তোমাৰ এই ENP-টো তোমালোকৰ মিনিং হ'ব এক্সপ্ল'ৰেশ্যন এণ্ড প্ৰডাকশ্যন, ঠিক আছে। এইটো এটা পাৰ্টিচিপেটিং ইণ্টাৰেষ্ট জুৰিডিকশ্যন হয়, ঠিক আছে। ইয়াত কোনটো কাণ্ট্ৰিক মানে ইনক্লুড কৰা নাই, ঠিক আছে, মানে কোনটো কাণ্ট্ৰিয়ে মানে তাত পাৰ্টিচিপেট কৰা নাই বুলি কৈছে, ঠিক আছে। সেইটো তোমালোকৰ হ'ব চৌদি আৰবিয়া, ঠিক আছে, চৌদি আৰবিয়া। এতিয়া তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল অইল ইণ্ডিয়া একুৱাৰ্ড এ মেজৰিটি ষ্টেক ইন হুইচ ৰিফাইনিং কোম্পানী মেকিং ইট ইটছ ছাবচিডিয়াৰী, ঠিক আছে। এইটো তোমালোকৰ হ'ব
হায়েষ্ট মেজৰিটি ষ্টেক কোনে লৈছে? এইটো আমাৰ NRL, ঠিক আছে, নুমলীগড় ৰিফাইনেৰী। এইটো আমাৰ গোলাঘাটত আছে, ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। থেংক ইউ।